হয় নিশ্চয় ক'ব লাগিব ভোগৰ ভোগালী এতিয়া একেবাৰে পদূলি মুখত মাজত আৰু মাত্ৰ এটা দিন তাৰ পিছতে ভোগৰ ভোগালী সকলোখিনি আৰম্ভ হ'ব ইতিমধ্যে বিহুৰ সংক্ৰান্তি যি ভোজ ভাত বা উৰুকাৰ যি ভোজ ভাত তাৰ বাবে সকলোখিনি ইতিমধ্যে আয়োজন কৰিছে আৰু বৰ্তমান মই উপস্থিত আছোঁ ডিব্ৰুগড়ৰ মানকটাত মই উপস্থিত আছোঁ ইয়াতো দেখা পোৱা গৈছে ৰাইজৰ ভোগৰ যিটো ভোগালীৰ মহা প্ৰস্তুতি চলাইছে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে ইয়াত প্ৰস্তুতি চলাইছে মোৰ সন্মুখত দেখা পোৱা গৈছে ইয়াত এখন সুন্দৰকৈ এখন নাৱৰ আকৃতিৰ এখন তেওঁলোকে ভেলাঘৰ সাজিছে আৰু এই ভেলাঘৰতে তেওঁলোকে উৰুকাৰ নিশা ইয়াতে ৰাইজে সকলো আহি ইয়াতে গোটেই নিশা তেওঁলোকে ইয়াতে কটাব তদুপৰি সন্মুখত দেখিছে কাঠৰ যিটো মেজি ইতিমধ্যে সাজি সম্পূৰ্ণ হৈছে আৰু সকলোৱে এই গাঁৱৰ মানকটা গাঁৱৰ সকলোৱে একেলগে প্ৰতি বছৰে একেলগে বিহুৰ এই উদযাপন কৰাৰ যি পৰম্পৰা সেই পৰম্পৰা এইবাৰো অব্যাহত ৰাখিছে প্ৰতি বছৰে এনেদৰে দেখা পোৱা গৈছে যে ৰাইজে একত্ৰিত হৈ ইয়াতে মাঘৰ বিহু উদযাপন কৰে ইতিমধ্যে দেখিছে সুন্দৰ এটা নাৱৰ আকৃতিৰ এটা যিটো ভেলাঘৰ নিৰ্মাণ কৰিছে ইতিমধ্যে ৰাইজে এই ভেলাঘৰটোৰ সম্পূৰ্ণ কৰিছে আৰু ইয়াতে যিহেতু উৰুকাৰ নিশা তেওঁলোকে সকলো ইয়াতে থাকিব আৰু এই সন্মুখত সকলোখিনি আয়োজন কৰা হৈছে ইয়াতে সকলোৱে লগে ভাগে এসাঁজ খাব আৰু পুৱাৰ যি মেজি জ্বলোৱা পৰ্বৰ বাবে যিখিনি কৰিবলগীয়া আছে সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰি সুন্দৰভাৱে এটা কাঠৰ মেজি সাজি তৈয়াৰ কৰিছে এটা পৰিৱেশ সুন্দৰ এটা পৰিৱেশৰ মাজত তেওঁলোকে এই বিহুৰ যি মাঘৰ বিহু যিদৰে উদযাপন কৰি আছে প্ৰতি বছৰে তাৰ এইবাৰো ব্যতিক্ৰম হোৱা নাই প্ৰস্তুতি সকলোখিনি হৈ গৈছে মাত্ৰ এতিয়া সময়ৰ অপেক্ষাত সকলো ৰাইজ আহিছে ইতিমধ্যে দেখিছে গাঁৱৰ সকলো মহিলা ইতিমধ্যে আহি ইয়াত সহযোগ কৰিছে গাঁৱৰ ডেকাসকলে পুৰুষসকলে গোটেইখিনি প্ৰস্তুতি কৰিছে সকলোখিনি নিৰ্মাণ কৰিছে সুন্দৰভাৱে এটা তেওঁলোকে নাৱৰ আকৃতিৰ এটা আৰ্হিৰ এটা তেওঁলোকে মেজি সাজিছে আৰু ইয়াৰ প্ৰস্তুতি চাবলৈ ইতিমধ্যে গাঁৱৰ সকলো মহিলা ওলাই আহিছে যে বিহুখন আচলতে সুন্দৰভাৱে হ'ব লাগে সফলভাৱে হ'ব লাগে বাইদেউ কেনেকুৱা এইবাৰ মাঘৰ বিহু আপোনালোকৰ গাঁৱৰ প্ৰস্তুতি কেনেকুৱা হৈছে এইবাৰ প্ৰথম কৰিছে ভোজ ভাত সকলোৱে একেলগে খোৱা হয় একেলগে নিশ্চয় বাইদেউ কি ক'ব এইবাৰ আয়োজন কেনেকুৱা বিহুৰ আয়োজন বহুত ধুনীয়া এইবাৰ বহুত ধুনীয়া হৈছে এইবাৰ ভালকৈ সাজিছে আৰু মানে মেজি ভোজটো ভালদৰে প্ৰত্যেকবাৰে খোৱা হয় ইয়াত ডাঙৰকৈ এইবাৰ মানে ভেলাঘৰটো অলপ ব্যক্তিগৰাকীকে বনাইছে আৰু অলপ ভালদৰে বনাইছে সকলো ৰেডি পিঠা পনা কেনেকুৱা ঘৰত প্ৰস্তুতি চলি আছে এতিয়ালৈকে বিহু উৰুকাৰ দিনাখন বেছিকৈ ৰেডি হ'ব আৰু এতিয়া মানে কৰি আছোঁ আৰু সকলোৱে উৎসাহিত আৰু এই যিটো সুন্দৰ ভেলাঘৰ এই ভেলাঘৰটো নিৰ্মাণ কৰিছে এই ককাইদেৱে নিৰ্মাণ কৰিছে এইফালে আহি ককাইদেউ কেনেকুৱা বিহুৰ এইবাৰ আয়োজন কেনেকুৱা এইবাৰ ৰাইজৰ মানে উৎসাহটো ভালে আছে কিন্তু আমাৰ বতৰে অলপ বিধি পখাল দিছে এতিয়া বতৰ মুকলি হ'ল আৰু এতিয়া বতৰে কেনেকুৱা হ'ব বিহুৰ দিনা আয়োজন কি কৰিব আয়োজন মানে আমাৰ প্ৰথমটো ৰাইজ গাঁৱৰ বাসিন্দা যিমান আছে ৰাইজ আহিব গধূলি ভোজ ভাত খাব একেলগে মিলি তাৰপিছতে এইটো মেজিটো হেৰি কৰিব সৰু মেজিটা আছে এনেই ভাত চাত খাই তাৰমানে কি হ'ল অলপ লয় তাৰমানে এইটো সৰু মেজি এটা বনাওঁ তাৰপিছত ৰাতিপুৱা পূজা পাঠ কৰি এইটো ৰাইজ আহিব ডাঙৰ মেজি ৰাতিপুৱা এই যিখন ভেলাঘৰটো আপুনিয়ে আৰ্হিটো নিৰ্মাণ কৰিছে বোলে কেনেকৈ বনালে এইটো কওকচোন কিমান দিন লাগিলে এসপ্তাহতকৈ বেছি লাগিছে এনেই তাৰমানে ল'ৰাবোৰ কৈছিলে মোক এনেকৈ প্ৰথমে বোলে আমি ভেলাঘৰটো চাংঘৰ বনাম তাৰপিছত মই কৈছোঁ পাৰিব নাই মই কৈছোঁ চাংঘৰ বনাব পাৰিম তাৰপিছত ক'লোঁ ঘৰত আহি ভাবিলোঁ চাংঘৰটো এনেই বনাই লাভ নাই ঘৰত আহি ভাবি মেলি আৰু নাওখনত আহিলে মনটো যেনে ভোগালী বিহুটো নাৱত নদীত জান জুৰিত মাছ মাৰি নাও লৈ ব্যৱহাৰ কৰে সেইটো হৈ নক্সাখন আঁকিলোঁ নক্সাখন অঁকাৰ পিছত তাত দেখুৱালোঁ ল'ৰাখিনিক ভাল হ'ব সেই তেনেকৈ বনোৱা হ'ল তাৰমানে বস্তুটো নিশ্চয় আচলতে হয় নাওখনৰ লগত বিহুৰ এটা সম্পৰ্ক আছে যিহেতু মাছ ধৰিবৰ বাবে নাওতে যোৱা হয় বুলি তেখেতে কৈছে যাৰ বাবে বিহুৰ লগত সম্পৰ্ক ৰাখি সুন্দৰ এটা ভেলাঘৰ সাজে ইতিমধ্যে ডেকা ল'ৰাসকলে আপোনালোকে দেখিছে খৰি কাঠ সকলোখিনি সাজু কৰিছে ডিব্ৰুগড়ত পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক দেৱজিৎ চুতীয়াই ডিব্ৰুগড়তো দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি